নমস্কাৰ, মই জ্যোতিষী শ্ৰী মিণ্টু শৰ্মা। শাওণৰ মাহ আহিলে, শাওণৰ মাহ ব্ৰত পালন সকলে কৰিছে, আৰম্ভ কৰিছে। কিন্তু সেই ব্ৰতটো আমি কেনেকৈ কৰিম বা এই মাহত যদি আমি শিৱলিংগৰ ওপৰত এক লতা পানী ঢালিব পাৰোঁ, আমাৰ জীৱন সঁচাকৈ পুণ্য বুলি অনুভৱ হয়। কিন্তু অকল গাখীৰ ঢালিলে বা অকল ঘি ঢালিলেতো নহ'ব, চবখিনি ঢালিব লাগিব। আৰু ঢালিলে কি কি পুণ্য হয় তাৰ বিষয়ে মই অকণমান কৈ দিছোঁ। যদি শাওণৰ মাহত আমি পানী ঢালোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো নিজকে ধন্য হয়, লগতে আমি নানান ৰকমৰ বেমাৰ আজাৰৰ পৰা আৰোগ্য হ'ব পাৰোঁ। যদি শাওণৰ মাহত যদি ঘিৰে যদি আমাৰ শিৱলিংগক যদি অভিষেক কৰোৱা হয় ঘিৰে, তেতিয়াহ'লে কি হয়, আমাৰ সন্তানবিলাকৰ যদি কিবা অসুবিধা থাকে, তেওঁলোকৰ যদি জীৱনৰ ছাকচেছফুল কিবা অকণমান অসুবিধা হৈ থাকে, তেতিয়াহ'লে যদি শিৱলিংগৰ স্নান কৰা হয়, তেতিয়াহ'লে সন্তানৰ শুভফল প্ৰাপ্তি হয়। আৰু যিসকল লোকৰ সন্তান নাই, যিসকল লোকৰ সন্তানহীনতা, তেওঁলোকে যদি এই তিলেৰে যদি শিৱলিংগক অভিষেক কৰায়, তেতিয়াহ'লে তেওঁলোকৰ সন্তান প্ৰাপ্তি হয়। যিসকল লোকৰে মৌৰে অভিষেক কৰে, মৌৰে অভিষেক কৰালে কি হয়, আমাৰ জীৱনটো সমুদ্ৰ হয়, প্ৰাপ্ত হয়। ভৱিষ্যতৰ কাৰণে আমি জীৱনটো খুব সুখেৰে কটাব পাৰোঁ। আৰু যদি আমাৰ অকণমান সৰিয়হৰ তেলেৰে যদি শিৱলিংগক অভিষেক কৰা হয়, তেতিয়াহ'লে জীৱনটোত কি হয়, নিৰোগী দুৰাৰোগ্য ৰোগৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। আৰু যদি দৈ, দুধ, ঘি, মধু চবখিনি একলতা পানীত দি যদি শিৱলিংগ অভিষেক কৰাওঁ, তেতিয়াহ'লে আমাৰ জীৱনত ধন জন সা সম্পত্তি চবখিনি উভৈনদী হয়। মই আশা কৰোঁ মই দিয়া আপোনালোকে টিপছবোৰ ধুনীয়া কৰি ইউজ কৰিব। নমস্কাৰ।